দুটা সুন্দৰ প্ৰতিমূৰ্তি, এফালে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু আনফালে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। মই এতিয়া অকণমান আপোনালোকক অডিটৰিয়ামৰ ভিতৰলৈকে লৈ যাম, কলা মন্দিৰৰ ভিতৰলৈকে লৈ যাম। প্ৰথম আপোনালোকে দেখা পাব ইয়াত সোমোৱাৰ লগে লগে এখন আটক ধুনীয়া ভিডিঅ' স্ক্ৰীন। এতিয়া আমি পোনে পোনে যাব খুজিছোঁ আমাৰ প্ৰেক্ষাগৃহৰ ভিতৰলৈ। কলা মন্দিৰৰ ভিতৰত সোমোৱাৰ লগে লগে অসমৰ গৌৰৱ এই সুন্দৰ এশিঙীয়া গড়ে আপোনালোকক আদৰণি জনাব। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তেখেতে আমাৰ মাজত আছে। সুন্দৰ বহিব পৰা ব্যৱস্থা আছে, ৰিচেপশ্যন আছে। আপোনালোকে সোমোৱাৰ আগতে আমি ৰিচেপশ্যন দেখা পাম যে অসমৰ আপুৰুগীয়া আৰু আমাৰ ঐতিহ্যৰ সৈতে জড়িত মিউজিকেল ইনষ্ট্ৰুমেণ্টসমূহ আমি ৰখাৰ ব্যৱস্থা কৰিছোঁ। এতিয়া যেতিয়া মিউজিকেল ইনষ্ট্ৰুমেণ্টসমূহ আমি ইয়াত ৰাখিছোঁ, আমাৰ মন যাব যে এই মিউজিকেল ইনষ্ট্ৰুমেণ্টবিলাকে কেনেকুৱা ধৰণৰ সংগীতত আমাক সহায় কৰে বা তেওঁলোকৰ মিউজিক কেনেকুৱা, তেওঁলোকক আমি কেনেকৈ চাব পাৰোঁ। ইয়াত এখন ইণ্টাৰেক্টিভ স্ক্ৰীন আছে। ইয়াতে আমি এক্সপ্ল'ৰ বুলি মাৰি দিম। এক্সপ্ল'ৰ বুলি মৰাৰ লগে লগে আমাৰ মন গ'ল টোকাৰী গীত শুনি। আমি এতিয়া আপোনালোকে শুনক টোকাৰী গীত শুনি আছে। মই টোকাৰী গীত শুনিলোঁ, মোৰ ঢোলটোলৈকে চকু গ'ল। এইবাৰ মই বিহুত ঢোল শুনিব খুজিম। মই পেঁপা বজাই সামৰণি মাৰিম। এতিয়া পেঁপাৰ শব্দ। বিহু আহি আছে, মাঘ বিহু আহি আছে। এই প্ৰেক্ষাগৃহৰ আসনৰ সংখ্যা ৫,০০০। এই প্ৰেক্ষাগৃহটো ১১,০০০ স্কুৱেৰ মিটাৰ অঞ্চলত বিয়পি আছে। ইয়াত আমাৰ অত্যাধুনিক দৃশ্যশ্ৰাব্য আছে। মই গোটেইবিলাক আপোনালোকক দেখুৱাম। অসমীয়া জাতিয়ে আপোনালোকক কলা মন্দিৰৰ ভিতৰলৈ নিমন্ত্ৰণ জনাইছে। এই সুবিশাল কলা মন্দিৰ অসমৰ সাংস্কৃতিক নৱজাগৰণৰ দুই পুৰোধা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বাবে উৎসৰ্গিত। এতিয়া আপোনালোকক মই দেখুৱাব খুজিছোঁ এই সুবিশাল প্ৰেক্ষাগৃহ। 5,000 মানুহে ইয়াত বহিব পাৰিব আৰু পূৰ্ব ভাৰতৰ এইটোৱে হৈছে আটাইতকৈ ডাঙৰ প্ৰেক্ষাগৃহ। কোনোবাই যদি কেতিয়াবা ভাবে যে নহয় মই ২৫০০ মানুহেদি অনুষ্ঠান পাতিম, বেলকনিৰ ২৫০০ আমি ব্যৱহাৰ নকৰিলেও হ'ব। এতিয়া আপোনালোকে এই স্থানৰ পৰা আৰু এবাৰ অডিটৰিয়ামটো চাওক। এতিয়া ইয়াত থকা অত্যাধুনিক লাইটিং আৰু সাউণ্ড সিস্টেমৰ বিষয়ে মই আপোনালোকক ক'ব খুজিছোঁ। ইয়াতে 1,00,000 ৱাট, আপোনালোকক আকৌ এবাৰ কৈছোঁ, 1,00,000 ৱাট প্ৰফেশ্যনেল সাউণ্ড সিস্টেম থাকিব। তাৰমানে এই প্ৰেক্ষাগৃহত আপোনালোকে বিভিন্ন ধৰণৰ সাউণ্ডৰ এক্সপিৰিয়েঞ্চ ল'ব পাৰিব। আমাৰ এটা সৰু ইয়াত কনভেনশ্যন চেণ্টাৰ থাকিব, যাতে 50ৰ পৰা 100জন লোকে প্ৰগ্ৰেম এটা কৰাৰ আগতে তাৰ ৰিহাৰ্চেল কৰিব পাৰিব, আখৰা কৰিব পাৰিব। এই অডিটৰিয়ামৰ লগতে আমি এটা সুন্দৰ কনভেনশ্যন চেণ্টাৰ বনাইছোঁ আৰু লগত যিসকল সংগীতজ্ঞ আহিব তেওঁলোক থাকিব পৰা আমি এটা অতিথিশালাও নিৰ্মাণ কৰিছোঁ। মই আপোনালোকক এতিয়া অতিথিশালালৈকে লৈ যাব বিচাৰিছোঁ। আপোনালোকক ইয়াৰ চাউণ্ড মই দেখুৱাইছোঁ। চাউণ্ড ডাঙৰো কৰিব পাৰি, ভইচ আৰু অটোয়ার পড়া অস্ট্রিয়া হই প্যারিস মই ইউরোপ
পরা পুরনি রহন শিকা বলে কহিয়া এই গোটেই কলা মন্দিৰটো আমি নেট জিৰো অৰ্থাৎ ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা আমি ইয়াত কোনো বিদ্যুৎ নলওঁ এই বিদ্যুৎ আমি সৌৰ শক্তিৰ পৰা আহৰণ কৰিম ইয়াতে মই ফেচবুক লাইভত আপোনালোকক এটা এক্সপিৰিয়েঞ্চ দিব খুজিছোঁ কিন্তু নিজে নেদেখিলে এই এক্সপিৰিয়েঞ্চ যথেষ্ট নহয় গতিকে আপোনালোক ইয়ালৈকে আহিব আকৌ এবাৰ মই কৈছোঁ যে গুৱাহাটী বা আমাৰ সমগ্ৰ ৰাজ্যতে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত কেতিয়াও সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰা হোৱা নাছিল আমি গৌৰৱ অনুভৱ কৰোঁ যে মহাবীৰ লাচিত বৰফুকনেই হওক আমাৰ জ্যোতি বিষ্ণুৱে হওক কনকলতাই হওক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰই হওক পাটবাউসীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মভূমিয়ে হওক খটৰা সত্ৰই হওক আমাৰ সোণোৱাল কছাৰীসকলৰ খিং খিং বাইথ মন্দিৰেই হওক জোঙাল বলহু নামত উৎসৰ্গিত প্ৰকল্পই হওক আজি আমি অসমত এক সাংস্কৃতিক নৱজাগৰণৰ বাবে কাম কৰিছোঁ কেইদিনমান পিছত যোৰহাটত আমি উদ্বোধন কৰিম আমাৰ ফ্ৰীডম মুভমেণ্ট পাৰ্ক কাৰণ যোৰহাট কাৰাগাৰতে স্বাধীনতা সেনানীসকল আবদ্ধ হৈ আছে এই ধৰণে এটা সুবিশাল প্ৰকল্প আমি যোৰহাটতো নিৰ্মাণ কৰিছোঁ